নাই মোকতো বাৰে বাৰে অফাৰ কৰিছে আপুনি দল এৰি যাব নালাগে আপুনি হাওৰাঘাটৰ MLA আছিলে আৰু হাওৰাঘাটত খেলক নহ'লে বেলেগ কোনটো সমস্যাত আপুনি খেলে বাচিব কিন্তু মই সেইটো ক'বলৈ যোৱা নাই সেয়ে মই দলটো দলৰ মিডিয়াটো মানে এছটি মৰ্চা অসম প্ৰদেশৰ সভাপতি আছিলোঁ উত্তৰ পূৰ্বাঞ্চলৰ গোটেই MP ষ্টেট আছে চাৰিওফালে এই ষ্টেটবিলাকত কাম কৰিলোঁ আৰু দলে কি চিন্তা কৰে কি কাম কৰে সেইটো মই ইতিমধ্যে গম পাওঁ তাৰপিছতে 5 বছৰ হাওৰাঘাটৰ পৰা MLA থাকিলোঁ MLA থাকি পেলাই মই দেখিলোঁ যে চৰকাৰেও ইয়াত কেনেকৈ কাম কৰে কেনেকৈ চিন্তা কৰে এই গোটেই গম পালোঁ যদি মোৰ নিচিনা কোনোবা গম পোৱা মানুহ থাকে তেনেহ'লে নিশ্চয় তেওঁলোকেও এৰিব এইটো আমাৰ দেশৰ অখণ্ডতাৰ কাৰণে আমাৰ সমাজৰ অখণ্ডতাৰ কাৰণে যিটো আমাৰ সমন্বয় যিটো কিবা আগৰ পৰা সাংবিধানিক কিবা ব্যৱস্থাৰে আমি সমন্বয় এটা আমাৰ জাতি ধৰ্ম বৰ্ণৰ মাজত আছোঁ এইটো ভাঙি যোৱাৰ সম্ভাৱনাটো বেছি গতিকে মই বহুত চিন্তা কৰিলোঁ এই দলত আৰু মোৰ নিচিনা মানুহ হেমন্ত 3 লাখ ভোটত জয়ী হ'ব বুলি কৈছে কোনটো বিজেপি কেণ্ডিডেট আমাৰ কথাই কৈছে তেনেহ'লে এইটো কংগ্ৰেছৰে আছিলে না নিজে কৈ থাকিব একদম কংগ্ৰেছত আহি চব খৰচ কৰিব নিজে থাকিব মোক লৈ আহক তাৰ চামচাবিলাকক লগাই দিব আৰু মুখত কৈ থাকিব ভূপেন বৰাও আমাৰ দলত আহিব খুজিছে মুখ্যমন্ত্ৰীৰ মন্তব্য যে বিৰোধী দল শূন্য বুলি কোনটো মুখ্যমন্ত্ৰীৰ মন্তব্য আছিলে বিৰোধী দল কোনোৱে নাই শূন্য বুলি কৈছে আৰু শূন্য যদি দেখিবলৈ পাব না কিমান ভোটত ৰাজ্যৰ মাজত যাব এতিয়া এটা হৈছে ৰাজনৈতিক এটা ইছ্যু আছে এইটো ইছ্যু হৈ থকা নাই এইটো সমস্যা এটা ইমপ্লিমেণ্টেশ্যন এইটো 1969ৰ পৰা এতিয়া আছে মাজতে কিমান আন্দোলন হ'ল কিবা হ'ল LDC অট'নমাছ ষ্টেট কিমান কমিটিও আহিলে তেওঁলোকে ৰাজপাট চলালে কিবা কৰিলে ক'ত কিবা সমাধানৰ একো পত্ৰ উলিয়াই নোৱাৰিলে এবাৰ আমাৰ নেতাই ৰাহুল গান্ধীজীয়ে কৈছে যে আৰ্টিকলটো গঠন কৰে ইমপ্লিমেণ্ট কৰে কিমান ভোট লৈ বিজয় হ'ম বুলি ভাবে মাৰ্জিনটো এতিয়া ক'ব নোৱাৰোঁ কিন্তু জিকিম 3 লাখ ওপৰত আমি ভোট পাই আছোঁ হিমন্ত বিশ্ব শৰ্মাই যিটো কৰে আমাৰ ভিতৰৰ কথাটো গম পাই গ'ল নেকি আমাৰ কথাই ক'লে দেই আপোনাৰ লগত কালি মানুহ নাই বুলি কৈছিলে আজি আপোনাৰ লগত কোনো মানুহ নাই বুলি কৈছিলে এইবিলাক মানুহ যদি তেওঁলোকে মানুহ বুলি গণ্য কৰা নাই তেনেহ'লে নাই এনাউন্স ফুটেজবিলাক দিয়ক আমি ওপৰতো চেলেঞ্জ কৰি দিম ইলেকশ্যন মডেল কোড অফ কণ্ডাক্ট আহি গৈছে আপোনালোকে ফুটেজটো দিয়ক না মেইন কথাটো তেখেতে কৈছে ৰেচন কাৰ্ডৰ প্ৰতি মানে তেওঁ অৰুণোদয় দিব ছুপাৰ ষ্টেট দিম বুলি কৈছে নহয় ছুপাৰ ষ্টেট হ'লনে নাই আপোনালোকে জানে আমাৰ জইন কৰে নহয় আমাৰ নেশ্যনেল আমাৰ এলায়েন্স তেওঁলোক আমাৰ লগত পূৰা দমে চলি আছে কাম কৰি আছে আৰু যোৱাকালি পশ্চিম কাৰ্বি আংলং আম আদমি পাৰ্টিৰ গোটেই ডিষ্ট্ৰিক্ট কমিটিয়ে জইন কৰিলে আহি আছে চাই থাকক 110 এনে কোৱা নাই হিমন্তই যিটো 3 লাখ কথা কৈছে আমাৰ কথাই কৈছে ভিতৰত গম পাই গৈছে দেই আৰু মানুহ নাই বুলি কৈছে দুনাই মই কৈছোঁ ইমান যে হাজাৰ হাজাৰ মানুহ আহিছে তেওঁলোকক যে মানুহ বুলি গণ্য কৰা নাই তেনেহ'লে আমাৰ মানুহ কংগ্ৰেছলৈ আহিব পাৰে মানুহ লগাই আছে এই সোমাবলৈ আৰু এইফালে আকৌ ভূপেন বৰাও বিজেপি জইন কৰিব তেখেতৰ চৰিত্ৰৰ কথাটো আপোনালোকে জানেই এনেকুৱা ধৰণৰ চৰিত্ৰ মানে ছাৰ শিলচৰলৈ যোৱা কথা আছিলে এইমাত্ৰ এইবিলাক সভাপতি গ'ল মানে গ'ল নেকি কিবা হেলিকপ্টাৰ বিজুতি ঘটিছিলে বা কিবা কথা ওলাইছিলে আমি ইয়াত আছোঁ মানুহ গম পোৱা নাই এতিয়া খবৰ লওঁ তেওঁ ইতিমধ্যে গ'ল শিলচৰৰ পৰা কৰিমগঞ্জ তাৰ পৰা একদম দৰং ফুটেজবিলাক দিয়ক আমি ফটো চেলেঞ্জ কৰিছোঁ ইলেকশ্যন মডেল কোড অফ কণ্ডাক্ট আহি গৈছে আপোনালোকে
ফুটেজটো দিয়ক না তেখেতে কৈছে ৰেচন কাৰ্ডৰ প্ৰতিটো মানে তেওঁ অৰিজিনেল দিব ছুপাৰ ষ্টেট দিম বুলি কৈছে নহয় ছুপাৰ ষ্টেট হ'ল নে নাই আপোনালোকে জানে আপোনালোকে ফিটিঙৰ গ্ৰুপ আজি আমাৰ জইন কৰে নহয় আমাৰ এলাই আমাৰ এলাই তেওঁলোক আমাৰ লগত পূৰা দমে চলি আছে কাম কৰি আছে আৰু যোৱাকালি পশ্চিম কাৰ্বি আংলং আপ আদমি পাৰ্টিৰ গোটেই ডিষ্ট্ৰিক্ট কমিটি জইন কৰিলে আহি আছে চাই থাকক 110 এনেই কোৱা নাই হিমন্তই যিটো 3 লাখ কথা কৈছে আমাৰ কথাই কৈছে বিষয়টো গম পাই গৈছে দেই আৰু মানুহ নাই বুলি কৈছে দুনাই মই কৈছোঁ যিমান যে হাজাৰ হাজাৰ মানুহ আহিছে তেওঁলোকক যে মানুহ বুলি গণ্য কৰা নাই তেনেহ'লে আমাৰ মানুহ নাই তেওঁহে আকৌ কংগ্ৰেছলৈ আহিব পাৰে মানুহ লগাই আছে আহি সোমাবলৈ আৰু এইফালে আকৌ ভূপেন বৰাক বিজেপি জইন কৰিছে তেখেতৰ চৰিত্ৰৰ কথাটো আপোনালোকে জানেই তেনেকুৱা ধৰণৰ চৰিত্ৰ মানুহ ছাৰ শিলচৰলৈ যোৱাৰ কথা আছিলে এইমাত্ৰ এইবাৰ সভাপতি গ'ল সি মানে গ'ল নেকি গ'ল। কিবা হেলিকপ্টাৰৰ বিজুতি ঘটিছিলে বা তেনেকুৱা কিবা কথা ওলাইছিল নেকি আমি ইয়াত আছোঁ মানুহ গম পোৱা নাই এতিয়া খবৰ লাগে তেওঁ ইতিমধ্যে গ'ল শিলচৰৰ পৰা কৰিমগঞ্জ তাৰ পৰা একদম এই দৰং ওদালগুৰি আছে